লাখ লাখ মহিলাৰ একাউণ্টত সোমাল অৰুণোদয়ৰ ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাল ১১০০ টকা। বানাক্ৰান্ত ৪ জিলাৰ মহিলাৰ একাউণ্টত জমা হ'ল ২৫০০ টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিলে ধন। আপুনি পালেনে? এতিয়াই পৰীক্ষা কৰক বেংক একাউণ্ট। এতিয়াৰে পৰা ধন জমা নহ'লেই অৰুণোদয় হাৰথিক দিব পাৰিব অভিযোগ। প্ৰতিটো সমষ্টিত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব অৰুণোদয় হাৰথী। শীঘ্ৰেই অৰুণোদয়ৰ ধন বৃদ্ধি কৰাৰ কথাও ঘোষণা মুখ্যমন্ত্ৰীৰ। কলাক্ষেত্ৰৰ পৰা ধন বিতৰণ কৰি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লাখ লাখ মহিলাৰ একাউণ্টত সোমাল অৰুণোদয়ৰ ধন। এতিয়াৰে পৰা ধন জমা নহ'লে অৰুণোদয় হাৰথিক দিব পাৰিব অভিযোগ। প্ৰতিটো সমষ্টিত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব অৰুণোদয় হাৰথী। শীঘ্ৰেই অৰুণোদয়ৰ ধন বৃদ্ধি কৰাৰ কথাও ঘোষণা মুখ্যমন্ত্ৰীৰ। কলাক্ষেত্ৰৰ পৰা ধন বিতৰণ কৰি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লাখ লাখ মহিলাৰ একাউণ্টত সোমাল অৰুণোদয়ৰ ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাল ১১০০ টকা। বানাক্ৰান্ত ৪ জিলাৰ মহিলাৰ একাউণ্টত জমা হ'ল ২৫০০ টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিলে ধন। আপুনি পালেনে? পৰীক্ষা কৰক এতিয়াই আপোনাৰ বেংক একাউণ্ট। এতিয়াৰে পৰা ধন জমা নহ'লেই অৰুণোদয় হাৰথিক দিব পাৰিব অভিযোগ। প্ৰতিটো সমষ্টিত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব অৰুণোদয় হাৰথী। শীঘ্ৰেই অৰুণোদয়ৰ ধন বৃদ্ধি কৰাৰ কথাও ঘোষণা মুখ্যমন্ত্ৰীৰ। কলাক্ষেত্ৰৰ পৰা ধন বিতৰণ কৰি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লাখ লাখ মহিলাৰ একাউণ্টত সোমাল অৰুণোদয়ৰ ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাল ১১০০ টকা। বানাক্ৰান্ত ৪ জিলাৰ মহিলাৰ একাউণ্টত সোমাল ২৫০০ টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিলে ধন। আপুনি পালেনে? এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। এতিয়াৰে পৰা ধন জমা নহ'লে অৰুণোদয় হাৰথিক দিব পাৰিব অভিযোগ। প্ৰতিটো সমষ্টিত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব অৰুণোদয় হাৰথী। শীঘ্ৰেই অৰুণোদয়ৰ ধন বৃদ্ধি কৰাৰ কথাও ঘোষণা মুখ্যমন্ত্ৰীৰ। কলাক্ষেত্ৰৰ পৰা ধন বিতৰণ কৰি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লাখ লাখ মহিলাৰ একাউণ্টত সোমাল অৰুণোদয় ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাল ১১০০ টকা। বানাক্ৰান্ত ৪ জিলাৰ মহিলাৰ একাউণ্টত জমা হ'ল ২৫০০ টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিলে ধন। আপুনি পালেনে? এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট।